আছে। গতিকে সেই ইভেণ্টটো আমি যাতে বিশ্ব দৰবাৰলৈকে লৈ যাব পাৰোঁ, সেইটো কাৰণে আমি সকলোৱে প্ৰচেষ্টা চলাব লাগে আৰু সহায় সহযোগিতা আগবঢ়াব লাগে। চ' কটনদাই যেতিয়া ধুতি গামোচা কাউণ্টৰ বিষয়ে ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল, তেতিয়া মই এটা ভিডিঅ' বনাই আপলোড কৰিছিলোঁ যে জুবিনৰ নামত এনেকুৱা প্ৰগ্ৰেম এটা হ'ব, আপোনালোকে সহায় সহযোগ কৰিব বুলি। কিন্তু কিছুমান ব্যক্তিয়ে ইটিকিং কৰিছিল, হাঁহিছিল। কিন্তু আজি সেই ইভেণ্টটো গ্ৰাণ্ড ছাকচেছ। অসমৰ পৰা মিষ্টাৰ ইণ্ডিয়ালৈ সেই ইভেণ্টটো চুইচ হৈ গ'ল। তো অনাগত ভৱিষ্যতে মই এইটো আশা কৰোঁ যে বহুত সোনকালে মিষ্টাৰ ইণ্ডিয়াৰ পৰা বিশ্ব দৰবাৰলৈকে সেই ইভেণ্টটো যাব। বাকী ইমানখিনিয়ে মোৰ ক'ব লগা। আপোনালোকে ফিটনেছৰ লগত জড়িত হৈ থাকক। যদি কি কয় মানৱ